বৰপেটা উদ্যোগ উচ্ছেদিতৰ বিৰুদ্ধে হুংকাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বৰপেটা উদ্যোগ আঞ্চলিক বন বিষয়াৰ নৱনিৰ্মিত কাৰ্যালয় গৃহ শুভ উন্মোচন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আমছুৱে যিমানেই আন্দোলন কৰিব সিমানেই উচ্ছেদ চলিব বুলি মন্তব্য প্ৰকাশ কৰে। গোৱালপাৰা উচ্ছেদস্থলীত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য বনমন্ত্ৰীগৰাকীৰ। এই উচ্ছেদ কংগ্ৰেছ চৰকাৰৰ দিনতে হ'ব লাগিছিল। কংগ্ৰেছে কথা আছিল এই মানুহসকল তাত বহক, তেওঁলোকৰ ভোট বেংক সুৰক্ষিত হ'ব। আমি এতিয়া কাৰোবাক ভোট বেংক চামনে অসমৰ ৰাজ্যৰ সুৰক্ষা চাম। অসমৰ ৰাজ্যৰ সুৰক্ষা আমাৰ প্ৰথম, কাৰোবাৰ ভোট বেংক আমাৰ ডাঙৰ নহয়। উচ্ছেদস্থলীত ইমান দিনে হোৱা কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ হোৱা নাছিল, আজি কিয় এই পৰিৱেশৰ সূচনা হ'ল বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইয়াত যাৰে উচতনি নাথাকক, চৰকাৰে তাৰ তদন্ত কৰিব। আমাৰ বহুদিনৰ পৰা এটা সমস্যা আছিল, ৰেঞ্জাৰৰ কোৱাৰ্টাৰ নাছিল আৰু ৰেঞ্জাৰৰ অফিচটোও মানে ইয়াত বৰ ভাল অৱস্থাত নাছিলে। গতিকে এতিয়া আজি আমি কেম্পা ফাণ্ডৰ অধীনত ইয়াৰে অফিচটো কৰা হ'ল আৰু লগতে অফিচৰ লগতে আমাৰ ৰেঞ্জাৰৰ মানে ৰেচিডেঞ্চো ইয়াতে কৰা হৈছে। গতিকে এইটো এটা বহুতদিনীয়া আমাৰ সমস্যা আছিল, গতিকে আজি এই সমস্যাটো সমাধান হ'ল আৰু পৰ্যায় ভিত্তিত আমি অসমৰ বেছিভাগ ৰেঞ্জ অফিচ আমি ভালকৈ এনেকৈ বনাবলৈ প্ৰচেষ্টা চলাইছোঁ। কেম্পা ফাণ্ডৰ অধীনত আৰু APFBCৰ পইচা আছে তাৰ অধীনত। গতিকে পৰ্যায় ভিত্তিত এনেকৈ সকলো ৰেঞ্জ অফিচ আমি সুন্দৰভাৱে বনাই তুলিম। চাওক, আমাৰ কথাটো হৈছে কি যে আমাৰ এইবিলাক ফৰেষ্ট 1958, 1959 আৰু 1960 এইবিলাক নটিফিকেশ্যন হৈছিল, কিন্তু তেতিয়া আৰুতো আমাৰ চৰকাৰ নাছিল। গতিকে তেতিয়াৰ পৰা এই গোটেই মাটিখিনিত বেদখল হৈ আছিল আৰু বেদখল হৈ যোৱাৰ ফলত কি হ'ল, তাৰ গছ গছনি কাটি নষ্ট কৰিছে। আৰু সেইকাৰণে আমি এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এতিয়ালৈকে প্ৰায় 1,30,000 বিঘা মাটি আমি বেদখল মুক্ত কৰিলোঁ। আৰু অভিযান চলি আছে আৰু অভিযান চলি থাকিব। আৰু তাৰ উপৰিও আমাৰ আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি যিখিনি মাটি এতিয়া আমি মুকলি কৰিলোঁ, হাৰিয়ানা ষ্টেটখন যিমান ডাঙৰ তাতকৈ 1.5 গুণ মাটি আজিৰ দিনটোত আমি মানে মুকলি কৰিলোঁ। আৰু সেই মুকলি কৰা অঞ্চলবিলাকত এতিয়া আপোনালোকে শুনি সুখ পাব যে আমি প্লাণ্টেশ্যন কৰিছোঁ, গছবিলাক লাহে লাহে ডাঙৰ হৈছে। আৰু ওৰাঙলৈকে মই আজি 4-5 দিন আগত ওৰাঙত গৈছোঁ। গতিকে ওৰাঙতো দেখা গৈছে, ওৰাঙত আমাৰ বাঘ আছে প্ৰায় 26টা আৰু মানে আমাৰ গড় আছে 130টা। গতিকে এটা বাঘৰ কাৰণে মানে বিচৰণ কৰাৰ কাৰণে বাঘ এটা য'ত থাকিব তাত 10 স্কুৱেৰ কিলোমিটাৰ জাগা লাগে, কিন্তু আমাৰ ওৰাঙত আছিল 75 স্কুৱেৰ কিলোমিটাৰ। গতিকে বাঘৰ কাৰণে আমাৰ হেৰি হৈছিল, সমস্যা হৈছিল। আৰু সেইকাৰণে আপোনালোকে দেখিছে ঠিঙতো এটা বাঘ ওৰাঙৰ পৰা গৈ তাত বহুদিন আছিলে। তাৰপিছত নেশ্যনেল হাইৱেটো বহুত বাঘ এনেকৈ ওলাই আহে। গতিকে এতিয়া আমাৰ তাত যিটো আমাৰ এভিকশ্যন হ'ল, এতিয়া তাত ঘাঁহ বন গজিছে। এতিয়া বাঘৰ কাৰণে আমাৰ এটা মুকলি এৰিয়া হ'ল আৰু 75 স্কুৱেৰ কিলোমিটাৰৰ ঠাইত এতিয়া 230 স্কুৱেৰ কিলোমিটাৰ আজি সেই আমাৰ ওৰাং অভয়াৰণ্যত জাগা পালে। তাৰ ফলত আজি হাতীও আহে, তাত বাঘো আহে আৰু গড়ো আহে। ঠিক তেনেকৈ বুঢ়া চাপৰিত আমি যেতিয়া এভিকশ্যন কৰিছোঁ, তো কাজিৰঙাত গড়ৰ সংখ্যা বাঢ়িছে, গতিকে হাতীও বহুতখিনি বাঢ়িছে। গতিকে তাতো আজি গড় আহিবলৈ সক্ষম হৈছে। হয়, আদৰণি জনাইছে, সকলোৱে আদৰণি জনোৱাটো উচিত। কাৰণ কিয়, এই মাটিখিনিতো এইখিনি মাটিটো ফৰেষ্টৰ মাটি। গতিকে ফৰেষ্টৰ মাটি বুলি জানি শুনিও মানুহে তাত বেদখল কৰিছে। আৰু যিসকলে বেদখল কৰিছে তেওঁলোকৰ অন্য ঠাইত মাটি আছে, গতিকে অন্য ঠাইত মাটি আছে, ঘৰ আছে। গতিকে তেনেকুৱা অৱস্থা হৈছে যে কথাটো হ'ল যে কংগ্ৰেছৰ দিনত আচলতে এই
উচ্ছেদসমূহ হ'ব লাগিছিল। মই ক'লোঁ এইবিলাক নটিফিকেশ্যন এই নটিফিকেশ্যনবিলাক 1958, 59, 50, 60 1960 তেতিয়াৰে, কিন্তু কংগ্ৰেছে নকৰিলে। গতিকে কংগ্ৰেছৰ কথাটো আছিল যে এইবিলাক মানুহ তাত বহক আৰু বহিলে তেওঁলোকৰ ভোট বেংকটো সুৰক্ষিত হ'ব। কিন্তু আমি এতিয়া কাৰোবাৰ ভোট বেংক চাম নে অসমৰ ৰাইজৰ সুৰক্ষাটো চাম? অসমৰ ৰাইজৰ সুৰক্ষাটো প্ৰথম। গতিকে কাৰোবাৰ ভোট বেংকটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। গতিকে আজি তেওঁলোকে যিসকল মানুহ তাতে উচ্ছেদিত হৈছিল তেওঁলোকে আজি পুলিচৰ গালৈ শিলগুটি মাৰিছে, ইটা মাৰিছে। আমাৰ পুলিচ 6জন, আমাৰ 6জন আমাৰ ফৰেষ্ট বেটেলিয়ান আৰু পুলিচ আঘাতপ্ৰাপ্ত হৈছে। গতিকে এইখিনি কৰাৰ পিছত আমাৰ পুলিচেও বা আমাৰ ফৰেষ্ট বাহিনীয়েও নিজৰ আত্মৰক্ষাৰ কাৰণে ফায়াৰিং কৰিছে, ব্লেংক ফায়াৰ কৰিছে। গতিকে তাত এজন মানুহৰ মৃত্যু হৈছে। গতিকে প্ৰশ্নটো হৈছে কি যে এইবিলাক হ'ব নালাগে। গতিকে মই আজি এতিয়া সেই কথাবিলাক মই নাজানো কাৰ ওচৰত নি আছে, যাৰ ওচৰত নি আছে তেওঁলোককো চৰকাৰে নিশ্চয় তদন্ত কৰিব। নহয় জানিছোঁ, এতিয়া তদন্তটো কৰিব এইটো যে এইটো আজি ইমান দিন একো হোৱা নাই উচ্ছেদৰ পিছত হঠাৎ আজি কিয় হ'ল। গতিকে এইটোতো নিশ্চয় চৰকাৰে তদন্ত কৰিব। ঘৰ বনাই দিব পাৰে, তেওঁলোকে মাটি কিনি ঘৰ বনাই দিয়ক, আমাৰ আপত্তিটো নাই, আমিতো বেয়া নাপাওঁ তেওঁলোকে ঘৰ বনাই দিলে। কৰি থাকক, মানে প্ৰতিবাদ যোনে কৰে কৰি থাকক, প্ৰতিবাদ কৰাটো কাৰো বাধা নাই, কৰি থাকক প্ৰতিবাদ, কিন্তু কথালি উচ্ছেদ চলি থাকিব। গতিকে উচ্ছেদটোতো আমিতো নিজৰ মতে উচ্ছেদ কৰা নাই। গুৱাহাটী হাইকোৰ্টে ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিছে যে এই গোৱালপাৰা জিলাৰ যিমান বনাঞ্চল বেদখল হৈ আছে সকলো বনাঞ্চল উচ্ছেদ কৰিব লাগে।